ভাতকেৰেলাৰ ভাজিখন যদি একেধৰণে খাই আমনি লাগিছে তেতিয়াহ'লে আজিৰ এই ভাতকেৰেলাৰ ৰেচিপিটো আপোনালোকে এবাৰ নিশ্চয় ঘৰত ট্ৰাই কৰিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, দীপিকা কিটচেন এণ্ড ব্লগছৰ আন এটি ৰেচিপিলৈ আটাইকে পুনৰবাৰ আদৰণি জনাইছোঁ। ভাতকেৰেলাৰ বাকলিখিনি আঁতৰাই চপাৰত মিহি মিহিকৈ কাটি ল'ব লাগিব। যদি আপোনালোকৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু দীপিকা কিটচেন এণ্ড ব্লগ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি ৰাখিব। ভাতকেৰেলাখিনি মিহি মিহিকৈ কাটি লোৱা হৈছে। আনফালে পিঁয়াজ এটাও মিহি মিহিকৈ কাটি ল'ব। ৰেচিপিটো ভাল লাগিলে আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰি দিব। এই ধৰণে যদি ভাতকেৰেলাৰ ৰেচিপি আপোনালোকে বনাই খোৱা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। বিলাহী এটাও মিহি মিহিকৈ কাটি ল'ব। ভাতকেৰেলাৰ এই ৰেচিপিটো থাকিলে ভাতৰ লগত আৰু আন একোৱেই নালাগে। এই ভাজিখনেৰে ভাতকেইটা খাব পাৰি। পেন এখন গৰম হ'বলৈ দিব আৰু তাত সৰিয়হৰ তেল দি দিব আৰু তেলখিনি ভালদৰে গৰম হ'লে পাঁচফোৰণ এচিকুট দি দিব আৰু কাটি লোৱা পিঁয়াজ দিব। একেলগতে বিলাহীখিনিও দি দিব। তাৰপিছত অলপ সময় ভাজিব লাগিব। এতিয়া তাত কাটি লোৱা ভাতকেৰেলাখিনি দি দিব লাগিব আৰু তাৰপিছত ভালকৈ মিহলাই ল'ব। কেঁচা জলকীয়া কেইটামান মিহি মিহিকৈ কাটি দি দিব। সোৱাদমতে নিমখ হালধি দি ভালদৰে মিলাই ল'ব। এতিয়া আৰু অলপমান সৰিয়হৰ তেল দি তাত এটা কণী ভাঙি দি দিব আৰু তাৰপিছত আটাইখিনি ভালদৰে মিহলাই কমেও 5 মিনিটমান সময় ভাজিব লাগিব। 5 মিনিটমান ভালদৰে ভজাৰ পিছত তাত জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা গুড়ি দি দিব আৰু দি ভালদৰে মিলাই ল'ব। এই ৰেচিপিটো যদি ভাল লাগে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ, ধন্যবাদ।